ৰাতিপুৱা আহি গ'লো পথাৰত। এফালে দেখিছে গৰু আছে, এৰাল দিবলৈ আহিছোঁ সোঁফালে। আৰু এই পৰিৱেশটো আপোনালোকৰ ফালে আছেনে জনাবচোন। নমস্কাৰ সকলোকে, স্বাগতম জনাইছোঁ মইনাজান অসমৰ অন্য এটা ভিডিঅ'। মানে বহুদিন হ'ল ভিডিঅ' দিব পৰা নাই আৰু ভাবিলোঁ আজি আপোনালোকৰ মাজত এটা ব্লগ উপস্থাপন কৰি দিওঁ। আৰু এইফালে দেখিছে ৰাতিপুৱা আহি গ'লোঁ পথাৰত গৰু এৰাল দিবৰ বাবে। যিহেতু বহুদিন ব্লগ দিব পৰাই নাছিলোঁ, এইকেইদিন ঘৰতো ব্যস্ত হৈ আছিল। লগতে এটা ভাল খবৰ আছে, আজি কেইদিনমান আগত আপোনালোকক মই সেইটো জনাইছিলোঁ যে আমাৰ জীৱনলৈ নতুন এটি উপহাৰ অহা কথা আছিলে, ফাইনেলি আহি গ'ল। এজনী ছোৱালী, আচলতে কন্যা সন্তানৰ পিতৃ হ'লোঁ। বহুত বেছি ভাল লাগি আছে। যিহেতু এইখিনি ঘৰতে ব্যস্ত আছিলোঁ, ভাবিছিলোঁ আপোনালোকৰ মাজলৈ ভালকৈ এটা ভিডিঅ' উপস্থাপন কৰোঁ, কিন্তু ক'লৈকো যাবলৈ পৰাই নাই। সেয়েহে ভাবিলোঁ এটা ভিডিঅ' আজি আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ। আৰু ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ ব্লগ। আৰু এইফালে দেখিছে পূৰা গৰু এৰাল দি পাইছোঁ, চব এটা ইফালে গুচি গৈছে। মই কাৰণ ভিডিঅ' বনাব লাগি গ'লোঁ। আৰু এতিয়া গৰুকেইটা এৰাল দি লওঁ। আৰু এইবাৰ খেতিও বৰ এতিয়ালৈকে একো হোৱাই নাই, দেখিছে গোটেই পথাৰখন খালিয়ে হৈ আছে, খেতিও হোৱা নাই। বাৰু আপোনালোকৰ বোলে খেতি হ'লনে? কমেণ্ট কৰি জনাবচোন। দেখিছে নাই গৰুৰ পৰা টানি আছোঁ, নাহে প্ৰায় বেলেগ মানে। আৰু এই পৰিৱেশটো আপোনালোকৰ ফালে আছে নাই? কমেণ্ট কৰি জনাবচোন। বাৰু আপোনালোকৰ লগত গৰু আছেনে? এনেকুৱা পৰিৱেশ আছেনে আপোনালোকৰ ফালে? কমেণ্ট কৰি জনাবচোন। লগতে এটা কথা জনাব যে আপোনালোকে ক'ৰ পৰা আমাৰ ভিডিঅ'খিনি চাইছে, এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু দেখিছেনে পূৰা টানিলেও নাহে মানে, ডেঞ্জাৰ মানে। আৰু চা গোটেই পথাৰ এইবাৰ খালী, মানে আমাৰ ইয়াত পানী একেবাৰে নাই। বহুতে ভাবে ধেমাজি বুলি ক'লে পূৰা বানপানী ভৰপূৰ হৈ থাকে, কিন্তু আমাৰ এই ধেমাজিৰ চিমেণ্ট চাপৰিত পানী বহুত শেহতীয়াকৈহে হয়। আৰু এইফালে দেখিছে নাই পূৰা লাগি গৈছোঁ। আৰু ৰাতিপুৱা আৰম্ভ কৰি দিলোঁ। চাই থাকক। আৰু আগৰ গৰুকেইটা এৰাল দি হ'ল, এতিয়া আকৌ মায়ে এইকেইটা গৰু আগবঢ়াই দিলে। আৰু এইকেইটা গৰু ইয়াত দিলোঁ। আৰু এইকেইটা আচলতে দমৰা গৰু, আৰু এইকেইটা চেউৰী গৰু। গৰু বুলি কওঁতে এটা কথা মনত পৰিছে, আচলতে সেইদিনা মই মানুহৰ ঘৰত গৈছিলোঁ বৰ্তমান সময়ত অসমত মানে শ্বেয়াৰ মাৰ্কেটৰ প্ৰভাৱটো বহুত বেছি হৈছে। মানে বহুকেইটা কোম্পানী আহিছে অসমলৈ, বহুত কোম্পানী গৈছোঁ। তাৰ মাজতে কিছুমান এনেকুৱা এটা মানে সোমাই গৈছে মানে শ্বেয়াৰ মাৰ্কেটৰ ভিতৰত, ঘৰৰ গৰু ছাগলী বিক্ৰী কৰি হ'লেও মানে শ্বেয়াৰ মাৰ্কেটত পইচা ইনভেষ্ট কৰিছে। এইটো বস্তু মোৰ মানে বৰ বেছি ভাল লাগে, কাৰণ যদিহে আপোনাৰ পইচা এভেইলেবল আছে, তেতিয়া আপুনি শ্বেয়াৰ মাৰ্কেট হয় য'তে পইচা ইনভেষ্ট কৰক। কাৰণ এই শ্বেয়াৰ মাৰ্কেট বোলা বস্তুটো, আপোনাৰ ট্ৰেডিং বোলা বস্তুটো বৰ বেছি দিনৰ কাৰণে নাথাকে। গতিকে যিমানটো ৰিস্ক ল'ব পাৰে সিমানটোহে আপোনালোকে ইনভেষ্ট কৰিব। কিন্তু ঘৰৰ গৰু ছাগলী বিক্ৰী কৰি শ্বেয়াৰ মাৰ্কেটত পইচা লগাই ধনী হোৱাৰ সপোনটো একদম কমাই দিয়ক। মানে যদিহে আপোনালোকৰ পইচা এভেইলেবল আছে কথা নাই, কাৰণ এইবিলাক বস্তু চিৰস্থায়ী নহয়। 2 মাহ 3 মাহ 6 মাহ খুব বেছি এবছৰ থাকিব, গুচি যাব, কিন্তু লাষ্টত আপোনাক তলি উদং কৰি পেলাইহে যাব। গতিকে কিবা এটা কাম কৰাৰ আগত 10 বাৰ ভাবক, ভাবি চিন্তি আপোনালোকে কাম কৰিব। কাৰণ মই এইটো নিগেটিভভাৱে কোৱা নাই, আপোনালোকৰ ভালৰ বাবে কৈছোঁ। কাৰণ এইবিলাক বস্তু চিৰস্থায়ী নহয়, কেইদিনমান চলিব, তাৰপিছত টোটেলি বন্ধ হৈ যাব। যদিহে আপোনালোকে ৰিস্ক ল'ব পাৰে লওক, কথা নাই, কিন্তু বেছি পইচা ইনভেষ্ট নকৰিব। দেখিলোঁ 20,000 30,000 50,000 এনেকৈ বহুত টকা মানে ইনভেষ্ট কৰিছে ঘৰৰ গৰু ছাগলী বিক্ৰী কৰি হ'লেও মানে শ্বেয়াৰ মাৰ্কেট হওক, ট্ৰেডিং মাৰ্কেটৰ হওক, ট্ৰেডিং প্লেটফৰ্মৰ হওক, পইচা ইনভেষ্ট কৰিছে। এইটো কিন্তু আপোনালোকৰ কাৰণে বৰ ভাল হোৱা নাই। গতিকে কিবা এটা কৰাৰ আগত 10 বাৰ চিন্তা কৰক। কাৰণ এইবিলাক বস্তু যাৰ নেকি পইচাৰ অভাৱ নাই, যিয়ে নেকি এই পইচাটো উৰি গ'লেও মানে গাত নালাগে না, তেওঁলোকৰ বাবেহে বহুত বেছি মানে ইম্পৰ্টেণ্ট বুলি ভাবোঁ। কাৰণ তেওঁলোকে পইচা আছে ন, লগাই দিছে। কিন্তু আমাৰ দৰে মধ্যবিত্তসকলেও এনেকৈ গৰু ছাগলী পুহি হ'লেওতো ঘৰ চলাব লাগিব ন। তেনেস্থলত যদি ঘৰ থকা বস্তুকেইটাও যদি বিক্ৰী কৰি দিওঁ, তেনেকৈ কি হ'ব আচলতে? এইটো বস্তু ভাল নালাগিলে আচলতে। গতিকে আপোনালোকেও সাৱধান হওক। আছে বহুত ভাল মাৰ্কেট আছে, শ্বেয়াৰ মাৰ্কেট হওক, ট্ৰেডিং প্লেটফৰ্ম, কিন্তু 10 বাৰ চিন্তা কৰি অধ্যয়ন কৰাৰ পাছতে আপোনালোকে সেই সিদ্ধান্তটো লওক। আৰু এতিয়া ঘৰত যাম, দেখুৱাম দিনটো কেনেকৈ অতিবাহিত কৰিম। চাই থাকক। ধুনীয়াকৈ পথাৰত গৰু এৰাল দি আহিলোঁ। আৰু এইফালে আমাৰ বেটীৰ লগত খেলি আছোঁ। এইফালে আমাৰ সুকন্যা, কি খবৰ? আপোনালোকক কৈছিলোঁ ভাল খবৰ এটা আহি আছে বুলি। ফাইনেলি এইফালে আমাৰ সুকন্যা আহি গ'ল আমাৰ জীৱনলৈ ন, হয়নে? সকলোৱে মৰম দিব, আশীৰ্বাদ দিব, যাতে ছোৱালীজনী ভালে কুশলে ডাঙৰ দীঘল হয় ন। হয়নে? আৰু এয়া হৈছে আমাৰ সুকন্যা দেই। নামটো কেনেকুৱা লাগিছে এটা কমেণ্ট জনাব। মোৰ পচন্দৰ কিছুমানে নামটো, আৰু আপোনালোকে কমেণ্টকে জনাবচোন। আৰু সকলোৱে আশীৰ্বাদ দিব। লগতে মই যে কৈছিলোঁ আপোনালোকক যে অনলাইনৰ প্লেটফৰ্মবিলাকত সকলোৱে পইচা ইনভেষ্ট কৰি আছে, বস্তু যে কিমান দিন চলিব সেইটো বহুতে প্ৰশ্ন হয়, নহয় জানো? যিমান দিনলৈকে এই প্লেটফৰ্মবোৰে নিয়াৰিকৈ কাম সম্পাদন কৰি থাকে, অৰ্থাৎ নিয়াৰিকৈ সম্পাদন কৰাৰ লগতে মানি উইথড্ৰলৰ কোনো প্ৰব্লেম নিদিয়াকৈ সদায় ৰেগুলাৰ টাইমত যদি তেওঁলোকে কামসমূহ কৰি থাকে, কিমান দিনলৈকে কাম মিলি চলি থাকিব। কিন্তু যিদিনাৰ পৰা আপোনাৰ উইথড্ৰল প্ৰব্লেম হ'ব, টাইমিং সলাই থাকিব, তেতিয়াই ভাবি ল'ব আপোনালোকে এই প্লেটফৰ্মটো আৰু বেছি দিন নাই। কাৰণ এনেকুৱা প্লেটফৰ্ম বহুতত কাম কৰি আহিলোঁ, বহুতত ঠগনো খালোঁ, গম পাইছে নহয়? আৰু বহুতে প্ৰবঞ্চনা কৰিলে আচলতে। সেইকাৰণে আপোনালোকৰ সুবিধাৰ কাৰণে কৈছোঁ আচলতে, যিদিনালৈকে উইথড্ৰল প্ৰব্লেম নহ'ব সেইদিনালৈকে ঠিকে দিব। যিদিনাৰ পৰা আপোনালোকৰ উইথড্ৰল প্ৰব্লেমৰ পৰা ধৰি বিভিন্ন এটা ইছ্যু আপোনালোকৰ সেই এপবিলাক হওক বা প্লেটফৰ্মবিলাকত আহি থাকিব ন, তেতিয়া আপোনালোকে ভাবি ল'ব আপোনালোকৰ জমা থকা পইচাকেইটা অতি সোনকালে উলিয়াই লওক। মানে নহ'লে বেছি সময় নালাগে আপোনালোকে সেই পইচাকেইটা শূন্য হৈ যাবলৈ, গম পাইছে নহয়?
সিমানে আৰু এইফালে দেখিছে আমাৰ বেটী, সকলোৱে মৰম দিব, সুকন্যা বেটী। আৰু বহুদিন ভিডিঅ' দিব পৰা নাছিলোঁ, ভাবিলোঁ আপোনালোকৰ মাজত আজি এটা সৰুকৈ ভিডিঅ' উপস্থাপন কৰি দিওঁ, হয়নে? হয়, পূৰা সকলে খেলি আছে আৰু ইমান আৰু সকলো সাৱধানে থাকক, জীৱনটো উদযাপন কৰক, ভালে কুশলে পাৰ হওক, তাকে কামনা কৰিছোঁ। আৰু ধন্যবাদ বন্ধুসকল, পুনৰ এটা নতুন ভিডিঅ' লগ পাম, তাৰ প্ৰতিশ্ৰুতি আজিলৈ ভিডিঅ'টো ইমান সামৰিছোঁ। ধন্যবাদ, জয় আই অহ।